ওয়েলকাম টু ইকুহিপাৰ সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো অলৰেডি আমি সকলোৱে নটিফিকেশন পাই গলো আমি সকলোৱে গম পাই গৈছো যে অসম পুলিচৰ নিযুক্তি পৰীক্ষাটো আহিব আৰু ইভেন আমাৰ কিমানটা পোষ্ট আহিব এই গোটেইখিনি কথা আমাক কৈ দিছে আমি সকলোৱে এইটো কথাও গম পোৱাটো জৰুৰী মই এইটো বাৰু সিৰিজৰ কথা মই কিয়ে কম বাট ষ্টিল কৈ দিছো এইটো এটা সম্পূৰ্ণ গণিতৰ আমি সিৰিজ ষ্টাৰ্ট কৰিছিলো য'ত আমি গোটেইকেইটা চেপ্টাৰৰ আমি আৰম্ভ কৰিছিলো নাম্বাৰ সিস্টেমৰ পৰা তাৰপিছত আমি এলচিএম আৰু এইচচিএম আমি কন্টিনিউয়াস ৱেত প্ৰতিটো চেপ্টাৰৰে টপিক ওয়াইজ টাইপ ওয়াইজ খুব সিলেক্টিভ অৰ্ডাৰত কুৱেশ্যন বিলাক কৰি আহিছো আজি আমাৰ হ'ব বহুত কেইটা পাৰ্ট অলৰেডি গৈছে 10-11 নম্বৰ ক্লাছ হ'ব পাৰে এইটো আৰু ইয়াৰে প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টখন তোমালোকে ডেসক্ৰিপচনত ইয়াৰে ডেসক্ৰিপচনত লিংক এটা পাই যাবা প্লেলিষ্টত ক্লিক কৰিলে তোমালোকে প্লেলিষ্টখন দেখিবা তাত গোটেইবিলাক ভিডিঅ'জ আপলোড আছে মই অসম পুলিচৰ এই ক্লাছ বিলাকটো আগৰ পৰাই কৰি আছো মই এটা কথা ইয়াৰে ক'ব বিচাৰো এই যোনটো অসম পুলিচৰ এবাৰ ভ্যাকেন্সি আহিছে 1052টা ভ্যাকেন্সি এই 1052টো দেখি পেলাই তোমালোকে বহুত বেছি এক্সাইটেড নহবা 1052টা প্ৰথম কথাটো হৈছে বহুত কম ভ্যাকেন্সি আহিছে দ্বিতীয় কথাটো হৈছে সেই 1052টাৰ আমাৰ মাত্ৰ জেনাৰেল মেল ক্যান্ডিডেটৰ বাবে 1052টা যে পোষ্ট আছে ইউবিৰ কথা কৈছো ইউবিৰ কাৰণে তাৰে জেনাৰেল ক্যান্ডিডেটৰ কাৰণে মাত্ৰ 24.5% আছে 24.5% হে হৈছে আমাৰ জেনাৰেলৰ বাবে বাকিখিনি কিন্তু নহয় জেনাৰেল মেল ক্যান্ডিডেটৰ বাবে আনৰিজাৰ্ভ যিখিনি আছে ন সিহঁতৰ কাৰণে মাত্ৰ 24% ভ্যাকেন্সি আছে মানে আমি এপ্ৰক্সিমেটলি ইয়াতে ক্যালকুলেট কৰি পেলাই ক'ব পাৰিম এপ্ৰক্সিমেটলি মই কৈ আছো ৰে আৰে সমান হে ভ্যাকেন্সি তোমালোকৰ জেনাৰেল খিনিৰ বাকিখিনি কিন্তু সব ৰিজাৰ্ভেশন বাকিখিনি যিখিনি ভ্যাকেন্সি আছে সব ৰিজাৰ্ভ ক্যাটাগৰীৰ বাবে এই 1052টাৰ মাত্ৰ 800টা মানে 800টা পোষ্ট তোমালোকৰ কাৰণে নহয় এইটো বস্তু মাইন্ডত ৰাখিবা তো সেই কাৰণে এক্সামটোৰ কাৰণে যদি তোমালোকে সিৰিয়াসলি নপঢ়া তেতিয়াহলে পাস নকৰা কিন্তু মই অলৰেডি ইয়াতে যিকেইটা ক্লাছ দিছো ন সেইকেইটা ক্লাছৰ পৰা বুজি নোপোৱা কিজানিহে কোনোবা এজন ষ্টুডেন্ট ওলাব কিজানিহে মোৰতো তেনেকুৱা ষ্টুডেন্ট ওলাব বুলি মানে এনেকুৱা নাই মোৰ যে কোনোবা ওলাব পাৰে যদি কোনোবা আছা যে ক্লাছটো কৰি পেলাই বুজি পোৱা নাই এবাৰ কমেন্ট বক্সত জনাই দিবাচোন আজিৰ এই ক্লাছৰ হওক বা ইয়াৰে আগৰ যিকেইটা ক্লাছ গৈছে গোটেইকেইটা ক্লাছত তোমালোকে ক্লাছবিলাক চাবা তাৰপিছত যদি বুজি নোপোৱা কমেন্ট বক্সত জনাবা আমি ট্রাই কৰিছো তাতে প্ৰতিটো ক্লাছতে যাতে সবখিনি কনসেপচুয়ালি সকলোৰে ক্লিয়াৰ হৈ যায় গোটেইখিনি বস্তু এটা সৰু পইণ্টৰ হৈ নাযায় হয় ওকে বাৰু আৰম্ভ কৰিছো ক্লাছটো আমি আজি আৰম্ভ কৰিম টাইম এণ্ড ওয়াৰ্ক চেপ্টাৰটো আমি আৰম্ভ কৰো জেনাৰেলি এলচিএম আৰু এইচচিএফ চেপ্টাৰটো কমপ্লিট হোৱাৰ পাছত কাৰণ টাইম এণ্ড ওয়াৰ্ক চেপ্টাৰটো যিখিনি কুৱেশ্যন আছে সেইখিনি সলভ কৰাৰ কাৰণে আমি জানিব লাগিব এলচিএম কেনেকৈ উলিয়ায় এলচিএম উলিয়াব জানিলেহে আমি টাইম এণ্ড ওয়াৰ্ক আলোচনা কৰিব পাৰো আৰু ইয়াতে টাইম এণ্ড ওয়াৰ্কৰ আমাৰ টোটেল দুটা টাইপৰ কুৱেশ্যন আছে এইটো হৈছে টাইপ 1ৰ কুৱেশ্যন আৰু ইয়াতে সাইডত আহিব টাইপ 2 মই ইয়াতে লেখা নাই নেক্সট ক্লাছত মই গোটেইখিনি ইয়াতে উঠাই দিম ঠিক আছে মানে আলটিমেটলি আমাৰ দুটা টাইপৰ কুৱেশ্যন থাকিব টাইপ 1 টাইপ 2 টাইপ 1ৰ যিখিনি কুৱেশ্যন আছে তাতে আকৌ বহুতখিনি ব্ৰেকডাউন আছে তাৰে এটা আছে ওয়াৰ্কিং টুগেদাৰ এটা আছে লেফট এটা আছে জয়েন এটা অল্টাৰনেটিভ ডেজ এটা স্যালাৰি আৰু এনেকৈ কেইটামান কুৱেশ্যন আছে যেটো আমাৰ কিহত কমি টাইপ 1ত কম ঠিক আছে টাইপ 1ৰ মানে কেনেকুৱা হয় এখন এটা ডাঙৰ বক্স আছে বক্সৰ ভিতৰত বুকস আছে আৰু কিতাপৰ ভিতৰত কথাবিলাক লিখা আছে হয়নে বস্তুৰ এটা বস্তুৰ ভিতৰত আৰু এটা বস্তু তাৰে ভিতৰত আৰু এটা বস্তু তেনেকুৱা টাইপ 1 কুৱেশ্যন তাৰে ভিতৰত আকৌ এইকেইটা টাইপৰ কুৱেশ্যন তাৰে ভিতৰত আকৌ কেইটামান ধৰণৰ কুৱেশ্যন আছে হয় আজিৰ ক্লাছত আমি গোল ৰাখিম ওয়াৰ্কিং টুগেদাৰ টাইপৰ কুৱেশ্যনটো আলোচনা কৰাৰ ঠিক আছে ডাইৰেক্টলি ৱেট যাম আমি জাস্ট কনসেপ্টটো বুজিম কুৱেশ্যন পঢ়িম কেনেকুৱা কুৱেশ্যন আহে চাম চাই পেলাই আমি ক্লাছটো খতম কৰিম তাৰে আগতে মই জনাই দিও যদি কোনোবাই অকল মেথছৰ বেটছ বিচাৰি আছে যদি ভাবি আছে যে মেথছত মই বহুত বেছি দুৰ্বল মোক একেলগে যোগ অংকও শিকাব লাগিব বিয়োগ অংকও শিকাব লাগিব মোক পূৰণো শিকাব লাগিব হৰণো শিকাব লাগিব তো গোটেইখিনি বস্তু তোমালোকে পাবা আমাৰ এই আনবিটেবল 3.0 বেটছৰ আৰু এই বেটছটো আছিল আমাৰ প্ৰথমবাৰৰ কাৰণে লঞ্চ কৰা হৈছিল লাষ্ট ইয়াৰ এডিআৰিৰ টাইমত আৰু সেইটো বেটছৰ আৰু এইটো বেটছৰ গোল হে সেমেই আছিল যিখিনি ষ্টুডেন্টস থাকে ৰিলেটিভ আমাৰ কম্পাৰেটিভলি বহুত কম ষ্টুডেন্ট ইয়াতে এনৰোল কৰা হয় এটা আমাৰ টোটেল নাম্বাৰ অফ সিটস 100 আছে 100 জন ষ্টুডেন্টকে আমি ইয়াতে ক্লাছ কৰিম 100 জনৰ পাছত আমি অবভিয়াসলি আমিতো এনেকুৱা ক'ব নোৱাৰো ন যে ইয়াতে সিট নাই বুলি তেতিয়া হয়তো বহুত ষ্টুডেন্টে বেয়াও হ'ব তো তেতিয়া আমি কি কৰো আমি তাৰ প্ৰাইচটো হাইক কৰি থৈ দিও তেতিয়া অবভিয়াসলি প্ৰাইচ বেছি হলে দেখিলে হয়তো ভাবিব যে ইমান প্ৰাইচত নলও কম পইচাত পাব বেলেগত লৈ লও আলটিমেটলি হেতু প্ৰাইচটো এইকাৰণে হাইক কৰা হয় যাতে বেলেগ ষ্টুডেন্টে আৰু নলয় তো যেতিয়ালৈকে তোমালোকে ইয়াৰে প্ৰাইচটো কম দেখি আছা মানে ভাবিবা যে আছে সিট আদাৰৱাইজ ইয়াৰে প্ৰাইচটো বহুত বাঢ়ি যাব তো যদি কোনোবাই ভাবি আছা মেথছ একদম বেসিক লেভেলৰ পৰা পঢ়িব লাগে তোমালোকে এই বেটছটো জয়েন কৰিব পৰা খুব ধুনীয়াকৈ ইয়াতে গোটেইখিনি ক্লাছ আৰম্ভ অলৰেডি হৈ গৈছে লাইভ ক্লাছ ৰেকৰ্ডেড গোটেইখিনি বস্তু পাই যাবা ওকে এতিয়া আহিছো কুৱেশ্যনৰ ফালে আমাৰ যোনটো টাইম এণ্ড ওয়াৰ্ক চেপ্টাৰ আছে টাইম এণ্ড ওয়াৰ্কটোৰ অসমীয়াটো হৈছে কি কাম আৰু সময় ইয়াতে কাৰ্য আৰু সময় বুলি কয় ইয়াতে মানুহে কাম কৰিব কাম কৰোতে কিমান সময় লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব আমাক ক'ব যে ৰাজুৱে এটা কাম 12 দিনত কৰিছে
তেতিয়াহ'লে ৰামে সেই কামটো কিমান দিনত কৰিব তো এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আমাক আহিব আমাক ক'ব যে সেই ল'ৰাটোৱে এটা কাম ইমান দিনত কৰিছে আৰু এই ল'ৰাটোৱে এটা কাম ইমান দিনত কৰিছে দুয়ো যদি লগ হৈ কৰে তেতিয়া কি হ'ব বুজিলা তো আমাক এক্সামত ক'ব যে এজন মানুহ আছে এ এটা কাম কৰিছে 20 দিনত আৰু বি নামৰ এজন ল'ৰা আছে যোনে সেই একেটা কাম কৰিছে 15 দিনত আমাক এতিয়া কুৱেশ্যন কৰিব যে দুয়ো যদি লগ হৈ কাম কৰিলেহেঁতেন কি হ'লহেঁতেন বুজিলা তো টাইম এণ্ড ৱৰ্কত আমাক কি কয় যে এ এটা কাম কৰিছে বি এটা কাম কৰিছে দুয়ো লগ হৈ কাম কৰিলে কি হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিলে আমি সেইটো কওঁ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন আৰু টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন কেনেকৈ সলভ কৰে তাৰে কাৰণে আমি শিকিব লাগিব এলচিএম উলিওৱা এতিয়া যদি কোনোবা এইটো প্ৰথমবাৰৰ কাৰণে ক্লাছ চাই আছে বোলে মই মেথছ একোৱেই নাজানো কিন্তু প্ৰথমবাৰৰ কাৰণে ক্লাছটো চাই আছো হয়তো তোমালোকে এই এলচিএম উলিওৱাত কনফিউজন হ'ব পাৰে তো সেই কাৰণে মই অলৰেডি ইয়াৰে আগৰ ক্লাছতে মই এলচিএম টো কমপ্লিট কৰিছোৱে এলচিএম আৰু এইচচিএফ এই কাৰণে কমপ্লিট কৰা হৈছে যাতে এইটো চেপ্টাৰত আমাৰ প্ৰব্লেম নহয় ঠিক আছে আমি এতিয়া এই কুৱেশ্যনটো সলভ কৰাৰ আগতে অকনমান আমি চেপ্টাৰটোৰ কথা জানি লওঁ এই টাইম এণ্ড ৱৰ্ক যিটো চেপ্টাৰ আছে ন এই চেপ্টাৰটোৱে আমাক মাত্ৰ এটা ফৰ্মুলা আমাক মনত ৰখাটো বিচাৰে যেনেকৈ আমি যদি কাৰোবাৰ পৰা কিবা এটা হেল্প বিচাৰো তেতিয়াহ'লে সেই মানুহজনে কি বিচাৰিব যে সেই মানুহজনক মই আজি হেল্প কৰিছো কোনোবা এজন ল'ৰাই চাব মই আজি 500 টকা এটা খুজিলে মই পইচা এটা দি দিলো তো মই কি বিচাৰিম সেই ল'ৰাজনে আইদাৰ মোক ৰিটাৰ্ণ দিয়ক পইচাটো নহলে মোৰ লগত ভালে থাকক মোৰ যদি মোৰ এগেইনষ্টে যদি কিবা কাম কৰে মোৰ বেয়া লাগিব ন তো ইয়াতেও তেনেকুৱা টাইম এণ্ড ৱৰ্কে আমাৰ পৰা জাষ্ট এটাই আশা ৰাখে যে তোমালোকে এটা ফৰ্মুলা মই দিছো এইটো মনত ৰাখা এতিয়া তোমালোকে যদি ভাবিছা যে ফৰ্মুলাটো মনত নাৰাখো তেতিয়া টাইম এণ্ড ৱৰ্ক চেপ্টাৰটো আমাক বেয়া পায় আৰু বেয়া পালে এক্সামত যি প্ৰশ্ন আহে আমাক বুজি নোপোৱা কৰি দিয়ে ওকে মানে আলটিমেটলি কথাটো হৈছে চেপ্টাৰটোৰ এটা কুৱেশ্যন আছে সেই এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো মনত ৰাখিব লাগিব সেই ফৰ্মুলাটো মনত ৰখাৰ লগে লগে আমি ইয়াৰে প্ৰতিটো কুৱেশ্যন সলভ কৰিবলৈ সাজু আমি ইয়াৰে প্ৰতিটো কুৱেশ্যনে আমি কনচেপচুৱেলি বুজিবলৈ সাজু আমি বুজি পাম কৰিব পাৰিম এক্সামত এনসাৰ আহিব ঠিক আছে এটা ফৰ্মুলা ফালৰ পৰা ক'ব গ'লে ফৰ্মুলাটো হৈছে টোটেল ৱৰ্ক ইজ ইকুৱেল এফিচিয়েন্সি ইনটু টাইম ওকে টোটেল ৱৰ্ক ইজ ইকুৱেল কি হয় এফিচিয়েন্সি ইনটু টাইম আৰু এইটো হৈছে আমাৰ টাইম এণ্ড ৱৰ্কৰ একলতা বহুত মৰমৰ ফৰ্মুলা আৰু এই ফৰ্মুলাটোৱে আমাক প্ৰতিটো কুৱেশ্যন সলভ কৰাত হেল্প কৰিব কি হয় এতিয়া এই এফিচিয়েন্সি মানে কি বাৰু আমি বুজি পাইছো টাইম মানে হৈছে সময় আমি এইখিনিও বুজি পাইছো যে টোটেল ৱৰ্ক মানে হৈছে মুঠ কাম এফিচিয়েন্সি মানে কি এফিচিয়েন্সি মানে হৈছে কাৰ্যক্ষমতা মানে কাম কৰাৰ ক্ষমতা মানুহ এজন মানুহে এদিনত যিমান কাম কৰিছে সেইটোক আমি কাৰ্যক্ষমতা বুলি কওঁ সাপোজ এজন আছে ঠিক আছে এজন মানুহে তিনি দিনত 60খন পেজ লিখিছে এজন মানুহে 3 দিনত 60খন পেজ লিখিছে তেতিয়াহ'লে তোমালোকে মোক কোৱাচোন এদিনত কিমান কাম কৰিব 3 দিনত যদি 60খন পেজ লিখিব পাৰে এদিনত কিমান লিখিব হয়তো সকলোৰে উত্তৰ আহিছে 20খন পেজ আৰু এদিনত যে 20খন পেজ লিখিছে সেই এদিনত কৰা কামটোকে আমি কি বুলি কওঁ এফিচিয়েন্সি বুলি কওঁ যে 20খন পেজ এদিনত লিখিছে বুজি পালানে কথাটো যে এদিনত এজন মানুহে যিমান কাম কৰিব সেইটোকে আমি কি বুলি কওঁ কাৰ্যক্ষমতা বা অলপ যদি আৰু সহজ ভাষাত বুজিবলৈ যাওঁ কাম কৰাৰ ক্ষমতাটোকে কাৰ্যক্ষমতা বুলি কয় এতিয়া এজন মানুহে কিমান স্পীডত কাম কৰি আছে বোলে বহুত স্পীডত কাম কৰে তো তাৰ ক্ষমতা বেছি কোনোবা এজনে স্লো কাম কৰি আছে মানে ক্ষমতা কম কাম কৰাৰ ক্ষমতা কম হয়নে কথাটো ইয়েস তো এইটো হৈ গ'ল আমাৰ এফিচিয়েন্সি মানে টাইম মানে কি টাইম মানে সময় সকলোৱে জানো একদিন দুইদিন তিনদিন এইবিলাক সময় বুলি কয় বাকি টোটেল ৱৰ্ক মানে কি মুঠ কাম হল এইখিনিলৈকে হল ফৰ্মুলা মনত ৰাখিবা সকলোৱে ইয়েস ফৰ্মুলা মনত ৰাখিম এতিয়া কথাটো হল এক্সামত আমাক কুৱেশ্যন দিব এটা কুৱেশ্যনটো তোমালোকে সকলোৱে লিখাচোন এটা কুৱেশ্যন লিখি লোৱা কুৱেশ্যন বিলাক লিখি লোৱা বুজিবলৈ চেষ্টা কৰা তেতিয়াহে তোমালোকৰ আন্ডাৰষ্টেণ্ডিং আহিব চেপ্টাৰটোৰ প্ৰতি এটা অভাৰভিউ আহিব কেনেকে সলভ কৰিম কি কৰিম গোটেইখিনি কথা আজিৰ এই ক্লাছ কৰাৰ পাছত এটা মই তোমালোকৰ পৰা এটা মই কমিটমেন্ট বিচাৰো যে নেক্সট টাইম কেতিয়াও কোনো এটা ক্লাছত কতো ইউটিউবত হওক এপত হওক কতোৱে কিতাপত হওক টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন শিকিবলৈ নাযাওঁ সেকেন্ড কমিটমেন্ট এক্সামত টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন কেতিয়াও ভুল নকৰো আজিয়ে হ'ব তোমালোকৰ লাষ্ট ডে যদি আজিৰ আগত কিবা ভুল কৰিছা তেতিয়াহ'লে একো কথা নাই আজিৰ এই ক্লাছটোৰ পাছত যদি এটা কুৱেশ্যন ভুল নহয় ওকে আৰু আজিৰ এই ক্লাছটোত আমি যিকেইটা কুৱেশ্যন আলোচনা কৰিম তেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত মেক্সিমাম আহে এনেইতো এই চেপ্টাৰটোত বহুত কুৱেশ্যন আছে মই অলৰেডি দেখালো যে এইকেইটা টাইপৰ কুৱেশ্যন আছে আৰু আহিব আৰু কুৱেশ্যন আছে কিন্তু আমি এই যিকেইটা টাইপৰ কুৱেশ্যন আছে তাৰে ভিতৰতো যিটো আজি আলোচনা কৰিব গৈ আছো ৱৰ্কিং টুগেডাৰ এই কনচেপ্টৰ কুৱেশ্যন সকলোতকৈ বেছিকৈ আহে আৰু মোৰতো এনেকুৱা লাগি আছে যে তোমালোকৰ যিটো এক্সাম আছে আসাম পুলিচৰ তাতে আমাৰ এই যিটো টাইপৰ কুৱেশ্যন আছে এইটোৱে আহিব বা এইটো অহাৰ সম্ভাৱনাই খুব হাই কুৱেশ্যনটো লিখি লোৱা এ আৰু বি এটা কাম এ আৰু বি এটা কাম 20 দিন আৰু 15 দিনত সম্পূৰ্ণ কৰে এ আৰু বি এটা কাম
ক্ৰমে 20 দিন আৰু 15 দিনত সম্পূৰ্ণ কৰে দুয়ো মিলি কামটো কিমান দিনত সম্পূৰ্ণ কৰিব আকৌ এটা ৰিকুৱেষ্ট যদি তোমালোকৰ কপিখন ওলাই পেলাই নোটছ বনোৱাৰ ইচ্ছা নাই আৰু ইমান যদি এলাহ লাগিছে যদি ইমানখিনি এলেহুৱা তেতিয়াহ'লে ক্লাছ চাব নালাগে ওকে তো সেইকাৰণে মই কুৱেশ্যনটো কৈ দিলো লিখি ল'বা দেই এনেকুৱা নহয় যে মনত ৰাখিম তো 20 আৰু 15 আমি যদি এতিয়া চোৱা 20 দিনত এ কাম কৰিব বি এ কাম কৰিব 15 দিনত ঠিক আছে এতিয়া এইটো কুৱেশ্যন আমাক কি ক'ব এ আৰু বি এ দুয়ো মিলি কামটো কিমান দিনত কৰিব হয়নে কুৱেশ্যন দুয়ো মিলি কামটো কিমান দিনত কৰিব মানে এ আৰু বি এ লগ হৈ কাম কৰিব ওকে এতিয়া দুয়ো মিলি কামটো কিমান দিনত কৰিব সুধিছে ন কিমান দিন লাগিব মানে টাইম উলিয়াব দিছে আমি ফৰ্মুলা জানো নে নাই মই অলৰেডি মেনশ্যন কৰিছো যে এই গোটেই চেপ্টাৰটোৰ মাত্ৰ এটাই ফৰ্মুলা আমি গম পাও যে এফিচিয়েন্সি ইনটু টাইম ইকুৱেল টোটেল ৱৰ্ক এতিয়া আমাক উলিয়াব দিছে টাইম তো টাইম যদি উলিয়াব দিয়ে ফৰ্মুলাটো কেনেকুৱা হ'বনো চোৱা এফিচিয়েন্সিটো ইয়াতে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হ'ব তো এফিচিয়েন্সিটো এইফালে আহিলে হৈ যাব হৰণ অৰ্থাৎ টোটেল ৱৰ্ক ডিভাইড বাই এফিচিয়েন্সি হ'ব ঠিকে লিখি আছো মই মোক উলিয়াব দিছে কুৱেশ্যনটো কি টাইম সময় আৰু সময় সমান ফৰ্মুলা কি হৈ গ'ল ফৰ্মুলা আহি গ'ল টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েন্সি মানে আমি এই কুৱেশ্যনটোৰ যদি এনসাৰ উলিয়াব লাগে যদি এই কুৱেশ্যন আমাক সুধিছে ন যে দুয়ো মিলি কামটো কিমান দিনত কৰিব আমি জানিব লাগিব টোটেল ৱৰ্ক কিমান হয় প্ৰথম কথা আমি টোটেল ৱৰ্ক জানিব লাগিব মুঠ কাম কিমান সেকেন্ড কথাটো হৈছে আমি জানিব লাগিব এফিচিয়েন্সি কিমান হয় আমি মানে কাৰ্যক্ষমতাও জানিব লাগিব আমি টোটেল ৱৰ্কো জানিব লাগিব এতিয়া কথাটো হ'ল কি কেনেকৈ উলিয়াম টোটেল ৱৰ্ক আৰু কেনেকৈ উলিয়াম এফিচিয়েন্সি তো তোমালোকে জাস্ট মনত ৰাখিব লাগে যে টোটেল ৱৰ্ক কেনেকৈ উলিয়াব লাগে তো তাৰ কাৰণে মনত ৰাখিবা এটা এতিয়া মই লাইন এটা ক'ব গৈ আছো আৰু এই লাইনটো হৈছে আমাৰ এই চেপ্টাৰটোৰ ন সকলোতকৈ ডাঙৰ পইণ্ট এটা বা সকলোতকৈ বেছি ইম্পৰ্টেন্ট পইণ্ট এই লাইনটো যদি কোনোবাই জানে তেতিয়াহ'লে এক্সামত আমাৰ কনফিউজন নহয় আৰু এইটো লাইন নাজানিলে আমাৰ এক্সামত প্ৰতিটো কুৱেশ্যনৰ মাজতে আমাৰ সৰু সৰু কনফিউজন আহিব পাৰে তো লাইনটো লিখি ল'বা নোট বুলি ষ্টাৰ মাৰ্ক কৰি পেলাই লিখিবা ষ্টাৰ মাৰ্ক কৰি লিখিবা যদি এটা প্ৰশ্নত এজন মানুহৰ নাম বা প্ৰত্যক্ষভাৱে এজন মানুহৰ কথা কয় তেতিয়াহ'লে লসাগু পদ্ধতি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে লসাগু পদ্ধতি ব্যৱহাৰ কৰা মানে এইটো অৰ্থটো এনেকুৱা যদি এটা কুৱেশ্যনত আমাক যদি কয় ন এ এটা কাম কৰিছে বি এটা কাম কৰিছে আমাক যদি কয় যে এক্স নামৰ মানুহ এজনে এটা কাম কৰিছে আমাক যদি কয় ৱাই নামৰ মানুহ এজনে এটা কাম কৰিছে এনেকুৱা ধৰণৰ যদি স্পেচিফিক মানুহৰ নাম কয় মই যদি এ এটা কাম কৰা বুলি ক'লো ইয়াতে যেনেকৈ কৈছো এ এটা কাম কৰিছে বি এটা কাম কৰিছে এতিয়া এটো এটা নাম হয় ন স্পেচিফিক নাম বি এটা স্পেচিফিক নাম হয় ঠিক তেনেদৰে এক্স এটা স্পেচিফিক নাম ৱাই এটা স্পেচিফিক নাম এনেকুৱা যদি স্পেচিফিক নাম কয় ন তেতিয়াহ'লে কুৱেশ্যনটো আমাৰ কাৰণে বহুত বেছি ইজি হৈ পৰে আৰু যদি এক্সামত আমাক এনেকুৱা কয় যে 10জন ল'ৰাই এটা কাম কৰিছে শুনিবা দেই এই কথাখিনি শুনিবা আমাক যদি কয় 15জনী মহিলাই এটা কাম কৰিছে 12জন পুৰুষে এটা কাম কৰিছে এতিয়া 12জন পুৰুষ বুলি ক'লে এজন মানুহৰ কথা কোৱা নাই 12জন মানুহ তেনেকৈ আমাক যদি বহুত কেইজন মানুহৰ কথা কয় তেতিয়াহ'লে সেইটো বেলেগকৈ সলভ কৰিব লাগে সেইটো কমপ্লিট ডিফাৰেণ্ট ৱে সেইটো কমপ্লিট ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যন মই কৈ আছো টাইম এণ্ড ৱৰ্কৰ দুটা টাইপৰ কুৱেশ্যন আছে এটা হ'ল এইটো য'ত আমাক স্পেচিফিক মানুহৰ নাম কয় যেনেকৈ মই এটা ষ্টেটমেন্ট লিখালো তোমালোকক যে এই চেপ্টাৰটোৰ কুৱেশ্যন কি হয় যদি এজন মানুহৰ নাম প্ৰত্যক্ষভাৱে এজন মানুহৰ কথা কয় এজন মানুহ মানে পূজা বুলি কৈ দিলে ৰাজেশ বুলি কৈ দিলে ৰাজেশে এটা কাম কৰিছে ৰাজেশ এটা প্ৰত্যেক ডাইৰেক্ট মানুহ ন ডাইৰেক্ট ৰাজেশৰ কথা হৈছে ৰাজেশে এটা কাম কৰিছে তো এনেকুৱা স্পেচিফিকেলি মানুহৰ নাম ক'লে আমি মনত ৰাখিম লসাগু পদ্ধতি ব্যৱহাৰ কৰে আৰু যদি স্পেচিফিক মানুহৰ নাম নকয় 10জন ল'ৰা বুলি কয় 12জনী মহিলা বুলি কয় 18জন ষ্টুডেন্ট বুলি কয় ছাত্ৰ বুলি কয় তেনেকুৱা ক্ষেত্ৰত আমাক স্পেচিফিকেলি নাম কোৱা নাই এই ক্ষেত্ৰত আমি কি মনত ৰাখিম যদি স্পেচিফিকেলি মানুহৰ নাম কোৱা নাই মানে স্পেচিফিকেলি যদি নাম কোৱা নাই তেতিয়াহ'লে আমি কি কৰো আমি বেলেগ এটা মেথড ইউজ কৰো ওকে বাকি বৰ্তমানৰ কাৰণে আমি এতিয়া এলচিএম মেথডটোৰ পিনে আহো আৰু এলচিএম মেথডটো কেনেকৈ সলভ কৰে আমি গম পালো যে লসাগু পদ্ধতি ব্যৱহাৰ কৰা হয় এতিয়া লসাগু পদ্ধতিটো হয় কেনেকুৱা তাৰে কাৰণে আমাক এক্সামত যিবিলাক দিয়া থাকিব ডাটা যেনেকৈ ইয়াতে কৈছে এ 20 দিনত কাম কৰিছে বি এ 15 দিনত কাম কৰিছে এই দুইটা ডাটাৰে আমি লসাগু ল'ব লাগিব মানে 20 আৰু 15ৰ লসাগু আমি কি ল'ব লাগিব আমি লসাগু ল'ব লাগিব এলচিএম কাৰ 20 আৰু 15ৰ আৰু 20 আৰু 15ৰ লসাগু কিমান লসাগু ক্যালকুলেট কৰিলে দেখিবা আহিব 60 তো 60 হৈছে এই দুটা সংখ্যাৰ লসাগু কেনেকৈ গম পালো নো তো লসাগু উলিওৱাৰ এনেতো বহুত পদ্ধতি আছে কিন্তু আমি ইয়াতে ইউজ কৰো সকলোতকৈ
বেষ্ট মেথড কোনটো আমি এই সংখ্যা দুটা ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যা হৈছে 20 এই ডাঙৰ সংখ্যাটোৰ গুণিতক ল'ব লাগে আৰু সেই গুণিতকটো কোন আহিব 20 গুণ 20 20 সংখ্যাটো 15ৰে হৰণ যাবনে মানে আলটিমেটলি আমি কি কৰিব লাগে ডাঙৰ সংখ্যাটোৰ গুণিতক ল'ব লাগে আৰু এই গুণিতক বিলাকো এই দুটা সংখ্যাৰে হৰণ কৰিব লাগে এটা 20ৰ গুণিতক হৈছে 20 গুণ 20 20 2 গুণ 40 20 3 গুণ 60 20 4 গুণ 80 20 5 গুণ 100 এইবিলাক 20ৰ গুণিতক আমি কি কৰিম এই গুণিতক বিলাকো 15ৰে হৰণ যায় নে নাই চাব লাগে তো দেখিবা 15ৰে 40ক হৰণ নাযায় 20ক নাযায় কিন্তু 60 যাব তো 60 এটা এনেকুৱা সংখ্যা যিটো 20ৰেও হৰণ যাব 20ৰটো গুণিতক তো 20ৰেতো হৰণ যাবই ন 15ৰেও হৰণ গৈ আছে তো মানে 60টোৱে হৈ যাব ইয়াৰে লসাগু আমি এই পদ্ধতিটো ব্যৱহাৰ কৰো আৰু এই পদ্ধতিটো ব্যৱহাৰ কৰিলে আমি ক্যালকুলেট কৰিব লগা বেলেগকৈ একো নাথাকে আমাৰ কাৰণে ইজি হৈ পৰে কোৱেশ্চনটো তো সেইকাৰণে এইটো মই মেথডটো এবাৰ দেখাই দিলো তো আমি এলসিএম লৈ দিলো এটা এই যে এলসিএম লৈ পেলাই কিবা এটা যে आंसर পালো 60 এইটোক আমি কি বুলি কওঁ এইটোক আমি কওঁ টোটাল ওয়ার্ক বুলি বুজি পালানে আমি কি কৰো এক্সামত আমাক যেতিয়া কিবা এটা কোৱেশ্চন দিব যে এ এটা কাম কৰিছে বি এটা কাম কৰিছে আমি সেই দুটা সংখ্যাৰে যি দুটা সংখ্যা দিন আমাক দিয়া থাকিব সেই দিন দুটাৰ আমি লসাগু ল'ব লাগে আৰু লসাগু লৈ পেলাই যিটো आंसर আহিব সেইটোক আমি কি বুলি কওঁ টোটাল ওয়ার্ক বুলি কওঁ আৰু টোটাল ওয়ার্ক এবাৰ গম পোৱাৰ পাছত আমি এতিয়া কোৱেশ্চন কৰিবলৈ সাজু আমাৰ ৰিকোয়াৰমেন্ট কি আছিল আমাক কৈছিলে যে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব এটা কিমান দিনত উলিওৱাৰ কাৰণে যে কিমান দিন সময় লাগিব তাৰ কাৰণে আমাক কি লাগিব টোটাল ওয়ার্ক লাগিব টোটাল ওয়ার্ক আহিব 60 এটা তলত লিখিব লাগে এফিচিয়েন্সি এটা কাৰ্যক্ষমতা কিমান কাৰ্যক্ষমতা কেনেকৈ উলিয়াম চোৱা কাৰ্যক্ষমতা উলিয়াবলৈ হলে এটা ইয়াতে যেনেকৈ যদি মই এফিচিয়েন্সি উলিয়াবলৈ যাওঁ ই লাগে ন আমাক এফিচিয়েন্সি উলিয়াবলৈ গলে এফিচিয়েন্সি ইকুৱেল ফৰ্মুলা কি হ'ব নো কোৱাচোন এফিচিয়েন্সি ইকুৱেল ফৰ্মুলা হৈছে টোটাল ওয়ার্ক বাই কি হ'ব টাইম মানে টোটাল ওয়ার্কক যদি সময়টোৰে হৰণ কৰি দিও সময়টো ইয়াতে পূৰণ হৈ আছে ন এইফালে এলে কি হ'ব হৰণ হ'ব টোটাল ওয়ার্কক যদি সময়ৰে হৰণ কৰি দিও এফিচিয়েন্সি নাহিব জানো আহিব ন আহিব তো আমি কি কৰিম এবাৰ 20ৰে এইটো হৰণ কৰিম এটা টোটাল ওয়ার্ক ন আৰু এইটো কি এইটো সময় এইটো দিন এইটো ডেজ কিমান দিন লাগিছে তো 60 এবাৰ যদি 20ৰে হৰণ কৰো 20 3 গুণ কিমান 20 3 গুণ 60 15ৰে যদি 60 হৰণ কৰো 15 4 গুণ 60 তো এইখিনিয়ে হৈ গল আমাৰ এফিচিয়েন্সি বুজি পালা মই আকৌ এবাৰ ৰিপিট কৰি দিছো এই যেটো মেথড আছে এই মেথডটো যেতিয়া আমি বাৰে বাৰে কৰিম ন আমাৰ বহুত বেছি ইজিলি আহি যাব আমাৰ ডাইৰেক্টলি आंसर আহিব আমাৰ টাইম বেছি নালাগে বাকি এতিয়া আমি লাৰ্নিং ফেজত আছো আমি শিকিব ধৰিছো হে তো প্ৰথমতে আমি যেতিয়া খোজ কাঢ়িব লৈছিলো আমি প্ৰথম দিনে দৌৰিব পাৰিছিলো জানো নাই কাৰণ এনেকৈ বেলেন্স কৰিব শিকি আছিলো লাহে লাহে আমাৰ স্পিড আহিছে সো বেছি চিন্তা নকৰিবা যে বহুত ফৰ্মুলা ইউজ হলছো নহয় আকৌ এইবিলাক ইনষ্টেন্টলি হৈ যাব তোমালোকে কৰিব কি লাগে প্ৰথমতে সময় যিটা দিয়া থাকিব তাৰ লসাগু ল'ব লাগে সেই সময়টো এবাৰ এইটোৰে হৰণ কৰা এবাৰ এইটোৰে হৰণ কৰা এটা হৰণ কিয় কৰিছো তাৰে কাৰণটো হৈছে এইটো কাৰণ এফিচিয়েন্সি যদি আমি উলিয়াব লাগে আমি টোটাল ওয়ার্কক টাইমেৰে ডিভাইড কৰিবই লাগিব ন টাইমেৰে ডিভাইড কৰিলেহে এফিচিয়েন্সি আহিব তো ফাইনালি আমি ইয়াতে এফিচিয়েন্সি গম পাই গৈছো আমি টোটাল ওয়ার্ক গম পাই গৈছো মানে আমাক যেটো ৰিকোয়াৰমেন্ট আছে আমাক সময় উলিয়াব দিছে ন সময় সময় সমান ফৰ্মুলা কি আছিল সময় সমান ফৰ্মুলা আছিল টোটাল ওয়ার্ক ডিভাইড বাই এফিচিয়েন্সি এটা কাৰ এফিচিয়েন্সি লিখিম কি সময় উলিয়াব দিছে সময় কি উলিয়াব দিছে এইটো চোৱা আমাক কৈছে যদি দুও মিলি কাম কৰে এটা দুও মিলি কাম কৰে বুলি কৈছে মানে দুওৰে এফিচিয়েন্সি লিখিব লাগিব যদি এটাই কাম কৰিলে হয় কোনোবা এজনৰ এফিচিয়েন্সি লিখিলো এতে এটা আমাক কৈছে দুও মিলি কাম কৰিব এই এফিচিয়েন্সি মানে কি এফিচিয়েন্সি মানে হৈছে কথাটো এনেকুৱা এ এদিনত 3খন কাম কৰে বি এদিনত 4খন কাম কৰে হয় এ এদিনত 3খন কাম কৰে আৰু বি এ কি কৰে এদিনত 4খন কাম কৰে টোটাল কিমানখন কাম হল টোটাল ইয়াতে কাম হল 7খন ইয়েস টোটাল 7ৰে এতিয়া যদি ডিভাইড কৰি দিও কিমান বা যাব 7ৰে ডিভাইড কৰিলে ইয়াতে দেখিবা 7 8 গুণ 56 তো 4 এটা ৰৈ গল 4/7 8 4/7 আমাৰ ফাইনাল आंसर আহিব ঠিক আছে তো আমি দেখিছো এদিনত এ কাম কৰে 3খন বি কৰে 4খন দুয়ো মিলি যদি কাম কৰে এদিনত কিমানখন হ'ব এদিনত 7খন কাম হ'ব দুয়ো মিলি কাম কৰিব ন তো এটা কথাটো হৈছে মই যদি এদিনত 10খন পেজ লিখিব পাৰো তুমি যদি এদিনত 5খন পেজ লিখিব পাৰা আমি দুয়ো যদি লগ হৈ লিখো 15খন পেজ নহব জানো মই 10খন লিখিম তুমি 5খন লিখিবা তো 15খন হ'ল ইয়াতেও তেনেকুৱা তো দুয়োৰে এফিচিয়েন্সি দুটা যোগ কৰিছো যোগ কৰি যেটো 7 পালো সেই 7টোৰে হৰণ কৰি দিছো আৰু এইটোৱে হৈ গল আমাৰ কাৰেক্ট आंसर তো টান নহয় কিন্তু মেথডটো জানিব লাগিব আৰু এই যিখিনি কাম আছে ন এইটো পোৰশনটো চাবাৰে এই পোৰশনটো আমি টাইপ 1ৰ যিমান কোৱেশ্চন আছে টাইপ 1ত আমাৰ বহুত কোৱেশ্চন আছে দে মই এইটো কথা ইয়াতে মেনশন কৰিছো যে টাইপ 1ত আমাৰ একদম মিনিমাম 10টা কোৱেশ্চন আহিব টাইপ 1টো আমাৰ আজি চাগে খতমো নহব কাৰণ ক্লাছটো মই বেছি দীঘলীয়া নকৰো কাৰণ তোমালোকে লাহে লাহে পঢ়া বেছি প্ৰেছাৰ দিব নালাগে নিজক তো আমি টাইপ 1ৰ 10টা মান কোৱেশ্চন কৰিম সেই 10টা কোৱেশ্চন সলভ কৰাৰ টেকনিক এই সেম টেকনিকটোৱে থাকিব
ঠিক আছে 10টা কুৱেশ্যন আছে গোটেইকেইটা 10টা কুৱেশ্যন সেম টেকনিক এইটোৱে কাম মানে এইখিনি কাম কৰিবই লাগিব তোমালোকে যেতিয়া ডেজ বিলাক দেখিবা লগে লগে এলচিএম ল'বা টোটেল ৱৰ্ক আহিব টোটেল ৱৰ্কক এবাৰ এইটোৰে হৰণ কৰিবা এবাৰ এইটোৰে হৰণ কৰিবা হৰণ কৰি পেলাই তোমালোকে এফিচিয়েন্সি লিখিবা এফিচিয়েন্সি আহিব এফিচিয়েন্সি দুইটাক যোগ কৰি পেলাই তোমালোকে ইয়াতে 7 ক'ব পাৰা বা সেইটো কুৱেশ্যনৰ ওপৰত ৰিকুৱাৰমেন্ট হ'ব এই যোগ কৰা পোৰশনটো মই নকওঁ এইটো যোগ কৰিব কিছুমানত লাগিব কিছুমানত নালাগিবও পাৰে নেক্সট কুৱেশ্যন আহিছো নেক্সট এনেকুৱাও কুৱেশ্যন হ'ব পাৰে আমাক এইবিলাকো ক'ব পাৰে যে এ নামৰ মানুহজনে এটা কাম কৰিছে 10 দিনত বি এ এটা কাম কৰিছে 12 দিনত আৰু চি এ এটা কাম কৰিছে 15 দিনত এতিয়া তিনিওজনে মিলি কিমান দিনত কৰিব চাবা দেই এইটো হৈছে দ্বিতীয় কুৱেশ্যন এইটো কুৱেশ্যনৰ 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে এ এটা কাম কৰিছে বি এটা কাম কৰিছে চি এটা কাম কৰিছে তিনিওজনে মিলি কিমান দিনত কৰিব এতিয়া আমাক ইয়াতেও টাইম সুধিছে ন তো টাইম ইকুৱেল ফৰ্মুলা কি টোটেল ৱৰ্ক ডিভাইডেড বাই এফিচিয়েন্সি তো টাইম যদি উলিয়াব দিছে মানে টোটেল ৱৰ্ক আৰু এফিচিয়েন্সি জানিব লাগিব এটা টোটেল ৱৰ্ক এফিচিয়েন্সি কেনেকৈ উলিয়ায় তাৰ কাৰণে এই তিনিওটা সংখ্যাৰ লসাগু লৈ দিয়া তিনিওটাৰ লসাগু তো লসাগু আহিব 60 মানে এইটোৱে হৈ গ'ল আমাৰ টোটেল ৱৰ্ক যদি টোটেল ৱৰ্ক গম পাই গ'লো এবাৰ 10ৰে এইটো হৰণ কৰা 10 হয় গুণ কিমান 10ৰে যদি এইটো হৰণ কৰো কি আহিব 6 আহিব 12ৰে হৰণ কৰিলে 5 আহিব আৰু 15ৰে হৰণ কৰিলে কি আহিব 4 আহিব আৰু এইখিনিয়ে হৈ গ'ল আমাৰ এফিচিয়েন্সি আমি মানে কাৰ্যক্ষমতা গম পাই গ'লো আমি এনেকৈ ক'ব পাৰিম যে এ এদিনত 6খন কাম কৰে বি এ এদিনত 5খন কাম কৰে আৰু চি এ এদিনত 4খন কাম কৰে যদি তিনিও মিলি পেলাই কাম কৰে এদিনত 15খন কাম হ'ব বুজি পালানে কথাটো মই তিনিওটা কিয় যোগ কৰিছো কাৰণ আমাৰ কুৱেশ্যনত কৈছে যে তিনিও লগ হৈ কাম কৰিব যদি তিনিও লগ হৈ কাম কৰে এদিনত 15খন কাম হ'ব তো 15খন কাম হলে টোটেল কাম আছে 60 টোটেল ৱৰ্ক কিমান টোটেল ৱৰ্ক 60 ডিভাইডেড বাই এফিচিয়েন্সি কিমান এফিচিয়েন্সি হৈছে 15 15ৰে হৰণ কৰিলে 4 মানে 4 দিনত গোটেই কামখিনি সম্পূৰ্ণ হ'ব ক্লিয়াৰ নে সকলোৰে ইয়েস বুজি পালো নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইবাৰ অকমান ট্ৰিকি কুৱেশ্যন আমাৰ এক্সামত কেতিয়াবা এনেকুৱাও কয় যে এ আৰু বি দুয়ো লগ হৈ পেলাই এটা কাম 10 দিনত সম্পূৰ্ণ কৰে বি তাৰপিছত আমাক ক'লে এ আৰু বি এ লগ হৈ পেলাই এটা কাম 10 দিনত কৰে তাৰপিছত কৈছে চি এ সেই একেটা কাম 15 দিনত সম্পূৰ্ণ কৰে তেতিয়াহ'লে দুয়ো মিলি কামটো কিমান দিনত কৰিব সৰি ইয়াতে আমাক কৈছে এ আৰু বি কুৱেশ্যনটো তোমালোকে লিখিব বিচাৰিলে এনেকৈ লিখিবা এ আৰু বি এ একেলগে এটা কাম 10 দিনত সম্পূৰ্ণ কৰে সেই একেটা কাম চি এ অকলে 15 দিনত সম্পূৰ্ণ কৰে দুয়ো মিলি কামটো কিমান দিনত সৰি তিনিও একেলগে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব মানে এ বি আৰু চি তিনিও লগ হৈ কাম কৰিব যদি তিনিও লগ হৈ কাম কৰে তেতিয়াহ'লে কামটো কিমান দিনত হ'ব এইটো ক্ষেত্ৰত আমি লিখিম এনেকৈ আমাক এ আৰু বি লগ হৈ কাম কৰে বুলি কৈছে না এ প্লাছ বি লিখি দিয়া মানে এনেকুৱা নহয় এ আৰু বি লগ হৈ কাম কৰে বুলি কৈছে কাৰণে কুৱেশ্যনটো টান হৈ যাব কুৱেশ্যন একো টান নহয় আমাৰ কুৱেশ্যনত চোৱা মাইণ্ডত ক্লিয়াৰিটি ল'বা দেই দুটামান কথা কৈছো এইবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয় যিবিলাক মাজে মাজে কওঁ যে মই মাইণ্ডত ক্লিয়াৰিটি লোৱা নোট বনাই লোৱা খুব ইম্পৰ্টেণ্ট টাইম এণ্ড ৱৰ্কত ন দুটা কুৱেশ্যন আছে টাইপ 1 টাইপ 2 টাইপ 1 এতিয়া টাইপ 1ত কেনেকুৱা তাত স্পেসিফিক মানুহৰ কথা কয় স্পেসিফিক মানুহ মানে এ এটা কাম কৰিছে বি এটা কাম কৰিছে চি এটা কাম কৰিছে ৰাজেশে এটা কাম কৰিছে পূজা এটা কৰিছে ৰাহুলে এটা কাম কৰিছে তেনেকুৱা আৰু টাইপ 2 কুৱেশ্যনটো কেনেকুৱা ইয়াতে কয় 10জন লৰাই কাম কৰিছে এতিয়া ইয়াতে আমাক কৈছে এ আৰু বি লগ হৈ কাম কৰিছে মানে ইয়াতে আমাক বহুত মানুহৰ কথা কোৱা নাই স্পেসিফিক মানুহ এ এটা বি এটা দুয়ো লগ হৈ কাম কৰিছে কৰিব পাৰে তো এনেকুৱা ক্ষেত্ৰত এই মেথডটোৱে থাকিব মেথড চেঞ্জ নহয় এই এলচিএম মেথডটো এনেকুৱাই হয় তোমালোকে যেতিয়া বহুত কেইটা কুৱেশ্যন কৰিবা ইউজ টু হৈ যাবা লাহে লাহে তোমালোকৰ স্পীড বাঢ়িব লাহে লাহে তোমালোকৰ কনসেপচুৱেল ক্লিয়াৰিটিটো বাঢ়ি বাঢ়ি আহিব তো তাৰ পাছত তোমালোকে এক্সামত মিছ হোৱাৰ চান্স নাথাকে এটা কুৱেশ্যনো মিছ নহয় জাষ্ট আমি পঢ়িছো কেনেকে সেইটো বস্তু মেটাৰ কৰে হয়নে আমি যদি খেলি মেলিকৈ বস্তুখিনি পঢ়ো একো মনত নাথাকে আমি যদি এতিয়া নোটছখিনি বনোৱা নাই হয়তো এদিন চব পাহৰি যাম হেৰাই যাব এক্সাম আহিব এক্সামত বিচাৰি নাপাবা কোনে পঢ়াইছিল আমাৰ মেথছ নিৰ্মল ছাৰ নে কোনোবা নিৰ্মালী ছাৰ আছিলে এনেকুৱা হ'ব নামেই পাহৰিলো বোলে কোনে বা পঢ়াইছিল এতিয়া ক্লাছ 2 বিলাক নোটছ বিলাক ৰাখি থৈ দিলে এতিয়া মই পাহৰিলেও কথা নাই মোক মনত নাৰাখিলেও কথা নাই নোটছ খিনি থাকিলে চাবা ন বোলে কপি এখনত দেখিছিলে এবাৰ চাওঁ ৰ চালে মনত থাকিব সেইকাৰণে নোটছ বিলাক বনাই যাবা একেলগে এনে কৈছে এ আৰু বি দুয়ো লগ হৈ পেলাই এটা কাম 10 দিনত কৰিছে চি এ এটা কাম কৰিছে 15 দিনত এতিয়া আমি কি কৰিম দুয়োটাৰ এলচিএম লওঁ এটা এলচিএম আহি গ'ল 30 আহি গ'ল কেনেকৈ উলিয়াইছো লসাগু এতিয়া লসাগু যদি কোনোবাই নাজানো ন অলৰেডি আমি ক্লাছ কৰিছো ইয়াৰে আগৰ ক্লাছ কেইটা লসাগু আৰু গসাগু আছিলে চাই লোৱা এবাৰ সব ক্লিয়াৰ হৈ যাব আমি কি কৰিছো 10 আৰু 15 যদি আমি যদি এলচিএম লওঁ 30 আহিব এইটো হৈ গ'ল আমাৰ টোটেল ৱৰ্ক এটা 10ৰে এবাৰ এইটো হৰণ কৰিলে আহিব 3 15ৰে হৰণ কৰিলে 2 এতিয়া চোৱা এ আৰু বি দুয়ো লগ হৈ পেলাই এদিনত 3খন কাম কৰে এইটো এফিচিয়েন্সি ন এতিয়া তোমালোকে এইটো নকবা যে এ কৰে 1.5খন কাম বি কৰে 1.5খন এতিয়া মোক যদি কয় সাপোজ মই আৰু মোৰ লগৰ এজন আছে আমি দুজন মানুহ আছো আমি দুয়োজনে লগ হৈ পেলাই এদিনত 10খন কাম কৰো
এতিয়া ইয়াৰে অৰ্থটো এনেকুৱা নহয় যে মই 5খন কৰো লগৰজনে 5খন কৰে আমি দুয়ো লগ হৈ কাম কৰো তাৰে অৰ্থটো এনেকুৱা নহয় যে দুয়ো সমান কাম কৰো এনেকুৱা হ'ব পাৰে যে মই 9খন কাম কৰো মোৰ লগৰজনে 1খন কাম কৰে আৰু এনেকুৱা হ'ব পাৰে যে মই 2খন কাম কৰো মোৰ লগৰটোৱে 8খন কৰে তো সেইটো বস্তু তোমালোকে জাজ নকৰিবা তোমালোকে বৰ্তমান কি গম পোৱা যে আমি দুয়োৰে মিলি পেলাই 10খন ইয়াতেও তেনেকুৱা এ আৰু বি এ লগ হৈ পেলাই 3খন কাম কৰে কিন্তু এ কিমানখন কাম কৰে বি কিমানখন কৰে সেইটো আমি একজেক্টলি নাজানো আমি এইটো জানো যে দুয়ো মিলি পেলাই 3খন কৰে এনেকুৱাও হ'ব পাৰে যে এ কৰে 2খন কাম বি কৰে 1খন আৰু এনেকুৱাও হ'ব পাৰে যে এ কামেই নকৰে বি কৰে 3খন গোটেই তেনেকুৱাও হ'ব পাৰে এতিয়া সাপোজ কোনোবা এজন মানুহে কিবা এটা কাম কৰি আছে আমি কেতিয়াবা যাই পেলাই মানুহটোৰ কাষত বহি থাকো ন এতিয়া বহি থকা মানে কাম কৰা হ'ল জানো কিন্তু অৱশেষত কব হয়তো দুয়ো লগ হৈ আছিল দুয়ো কামটো কৰি শেষ কৰিলাম নেকি কোনোবাই যদি দূৰৰ পৰা দেখা পায় কি ভাবিব যে দুয়ো একেলগে কাম কৰি আছিল দুয়ো কামটো কৰি শেষ কৰিলে চাগে হয়নে কিন্তু একচুৱেলি কি হয় একচুৱেলি কৰাই নাই এজনে একো কৰা নাই তো তেনেকুৱা হ'ব পাৰে তো আমি এতিয়া বৰ্তমান ফাইনেলি গম পাওঁ যে এ আৰু বি এ লগ হৈ পেলাই 3খন কাম কৰে চি অকলে কাম কৰে 2খন চি এ অকলে 2খন কাম কৰে এতিয়া যদি তিনিও লগ হৈ কাম কৰে কিমানখন কাম হ'ব এ আৰু বি এ লগ হৈ 3খন কৰে চি 2খন কৰে মানে টোটেল 5খন কাম হ'ব যদি তিনিও লগ হৈ কাম কৰে মানে এ প্লাছ বি প্লাছ চি তিনিও লগ হৈ কাম কৰিলে 5খন কাম হ'ব এতিয়া টোটেল কাম এইখিনি এদিনত হ'ব ইমান কাম মানে এফিচিয়েঞ্চি এইটো কাৰ্য টোটেল ওয়ার্ক আছে কিমান 30 তো টাইম ইকুয়ালেন্ট ফর্মুলা বহাই দিয়া 30/5 অর্থাৎ 6 ডেজ তো 6 দিনত আমাৰ গোটেই কামখিনি সম্পূৰ্ণ হ'ব ক্লিয়াৰ নে বুজি পালো আমি yes ওকে ডান তো ঠিক আছে বাৰু বুজি পালো যদি বঢ়িয়া কথা আমি সকলোৱে ভালদৰে বুজি পালো আমাৰ কিমান দিন লাগিব 6 ডেজ লাগিব আমাৰ এইটোৱে হৈ গ'ল ফাইনেল আনসাৰ আমাৰ এক্সামত এনেকুৱা এ বি সি বুলি ক'ব কেতিয়াবা এ আৰু বি এ লগ হৈ কাম কৰে এনেকুৱা ক'ব নেক্সট কুৱেশ্যনৰ ফালে আহিছো কেতিয়াবা এনেকুৱা কুৱেশ্যনো কয় যে এ আৰু বি এ লগ হৈ পেলাই এটা কাম কৰিছে 10 দিনত ঠিক আছে তাৰপিছত কৈ দিলে বি অকলে সেই কামটো কৰিছে 18 দিনত এতিয়া তোমালোকক কুৱেশ্যন কৰিব যদি এ অকলে কামটো কৰিলেহেঁতেন কিমান দিনত সম্পূৰ্ণ হ'লহেঁতেন এইবাৰ আমাক কৈছে এ যদি অকলে কামটো কৰে কিমান দিনত সম্পূৰ্ণ হ'লহেঁতেন কুৱেশ্যন ডিফাৰেণ্ট এইবিলাকে মই কৈছিলো যে টাইপ 1ত আমাৰ বহুত কুৱেশ্যন আছে এইটো এটা ধৰণ হৈ গ'ল ন যে এ আৰু বি এ একেলগে এটা কাম 10 দিনত সম্পূৰ্ণ কৰে বি আৰু চি এ একেলগে এটা কাম সরি বি এর সি না বি অকলে সেই কামটো 18 দিনত সম্পূৰ্ণ কৰে তেতিয়াহ'লে এ অকলে কামটো কিমান দিনত কৰিব তো প্ৰথমতে আমি আকৌ এনেকৈ লিখি লম তাৰপিছত এলসিএম কিমান আহিব 90 10 9 গুণ 90 18 5 গুণ 90 তো আমি ইয়াতে এফিচিয়েন্সি গম পাই গলো এতিয়া তোমালোকে চোৱা দেই বি নামৰ মানুহজনৰ এফিচিয়েন্সি কিমান নো বি নামৰ মানুহজনৰ এফিচিয়েন্সি হৈছে 5 মানে এনেকৈ আমি ক'ব পাৰো যে বি এ এদিনত 5খন কাম কৰে বি এ এদিনত কিমানখন কাম কৰে 5খন এ আৰু বি দুয়ো লগ হৈ কিমানখন কৰে 9খন চাবা দেই মই সাপোজ বি মই বি এই বি মানুহজন মই আৰু মোৰ লগত এজন আছে ইয়াতে মই এদিনত কৰো 5খন কাম যেতিয়া মোৰ লগত এজন থাকে ন আমি দুয়ো লগ হৈ পেলাই 9খন কৰো মানে লগৰটো কিমান কৰিলে মই যদি 5খন কৰো মোৰ লগৰটোৱে কিমানখন কৰিব যাতে দুয়ো মিলি পেলাই 9খন হয় তেতিয়াহ'লে আমাৰ এনসাৰ কি হ'ব এনসাৰ হ'ব লগৰটোৱে কৰিব 4খন কাম মই কৰো 5খন মোৰ লগৰটোৱে 4খন কাম কৰে টোটেল কিমান হৈ গ'ল 5 + 4 9খন কাম হলনে 9খন কাম তো আমাৰ বি এ কৰে 5খন কাম বি এ কৰে কিমানখন 5খন কাম যদি এ আৰু বি দুয়ো লগ হৈ পেলাই যদি ইয়াতে 9 হ'ব লাগে চোৱা বি কৰে 5খন 5ৰ লগত এনেকুৱা কি যোগ কৰিম যাতে 9 হয় অবভিয়াছলি 4 তো এনেকুৱা আমি এনসাৰ দিব পাৰিম যে এ কৰে 4খন কাম বুজি পালা এ কিমানখন কাম কৰে এ কৰে 4খন বি কৰে 5খন এ কৰে 4খন টোটেল কিমানখন হ'ল টোটেল 9খন কাম হ'ল হল আৰু এতিয়া আমি যদি ইয়াতে যদি চাও যে এৰ এফিচিয়েন্সি আমি গম পালো ন এ কৰে 4খন এদিনত আমাক উলিয়াব কি দিছে ন আমাক উলিয়াব দিছে যে এ কামটো অকলে কিমান দিনত কৰিব তো আমাক আলটিমেটলি টাইমে উলিয়াব দিছে টাইম ইকুৱেল ফৰ্মুলা কি আছিল টোটেল ওয়ার্ক ডিভাইডেড বাই এফিচিয়েন্সি এতিয়া এই এফিচিয়েন্সি কনসেপ্টটো তোমালোকে লগত ৰাখা আমি এনেকুৱা নহয় যে প্ৰতিটো কুৱেশ্যনতে এই গোটেইখিনি যোগে কৰিব লাগিব এটা আগৰ কুৱেশ্যন কেইটা চোৱাচোন ইয়াতে আমি প্ৰথম এইটো কুৱেশ্যনতো যোগে কৰিছো 4 + 3 7 কৰিছো ন ইয়াতেও আমি কি কৰিছো 6 5 4 সব যোগ কৰিছো এটা যোগ কিহৰ কাৰণে কৰি আছিলো কাৰণটো আমাক কৈ আছিলে যে তিনিও মিলি কামটো কিমান দিনত কৰিব তো তিনিও মিলি কামটো কৰাৰ কথা হৈছে ন সেইকাৰণে আমি তিনিওৰে এফিচিয়েন্সিটোৰে হৰণ কৰিছিলো তিনিওৰে এফিচিয়েন্সি কিমান কিন্তু এইটো কুৱেশ্যনত আমাক কৈছে যে তিনিও মিলি কিমান দিনত কৰিব তো সেইকাৰণে ইয়াতেও যোগ কৰিছিলো কিন্তু এইবাৰ আমাক সেইটো কোৱা নাই এইবাৰ আমাক কৈছে এ অকলে কিমান দিনত কৰিব তো এৰ অকলে কৈছে ন অকলে কলে এর এফিচিয়েন্সিটোৰে হৰণ হ'ব এনেকুৱা নহয় যে আমি সবৰে কাৰ্যক্ষমতা যোগ কৰি দিম আমি যোগ কৰিব লগা ৰিকুৱাৰমেন্ট আহিব পাৰে কুৱেশ্যনত
মই কলো ন যে কুৱেশ্যনত তোমালোকৰ কি ৰিকুৱাৰমেণ্ট থাকে সেইটো বস্তু তোমালোকে চাব লাগিব তোমালোকৰ কেৱল প্ৰতিটো কুৱেশ্যনতে এই পাৰ্টটোৱে ফিক্স এইখিনি পাৰ্ট তোমালোকে প্ৰতিটো কুৱেশ্যনতে কৰিব লাগিব কিন্তু ইয়াৰে পাছৰ ষ্টেপ খিনি প্ৰতিটো কুৱেশ্যনৰ বেলেগ বেলেগ হয়তো কেতিয়াবা এইবিলাক যোগ কৰিব লাগিব কেতিয়াবা বিয়োগ কৰিব লাগিব কেতিয়াবা বেলেগ আৰু কৰিব লগা হ'ব পাৰে বৰ্তমানৰ কাৰণে আমি দেখিছো 9 হৈছে দুয়োৰে মিলি পেলাই কাম বিৰ কাম হৈছে 5 আমি এনেকৈ এইটো ক'ব পাৰো যে a + b দুয়ো লগ হৈ পেলাই কিমান 9 তাৰে ভিতৰত বিৰ কিমান তো বিৰ ভিতৰত হৈছে 5 ইকুৱেল 9 হ'ব বিৰ ভ্যালু 5 ন বিৰ ভ্যালু 5 তো ইয়াৰে পৰা a ইকুৱেল তোমালোকে পাবা 4 মানে a ৰ এফিচিয়েন্সি হৈছে 4 a এদিনত 4খন কাম কৰে আৰু যিহেতুকে আমাক সুধিছে যে a কিমান দিনত কামটো কৰিব তো a ৰ এফিচিয়েন্সিৰে হৰণ হ'ব বুজি পালা আমি এনেই ৰেন্ডমলি হৰণ কৰি নিদিও a ৰ এফিচিয়েন্সিৰে হৰণ কৰিলে কিমান বাৰ যাব 4 × 8 f থাকি গ'ল 4 2 গুণ আকৌ 8 4 5 গুণ 20 তো 22.5 দিন ইমান দিনত এ অকলে কামটো সম্পূৰ্ণ কৰিব কিমান দিন লাগিব 22.5 দিন লাগিব ওকে তো এনেকৈ আমি কুৱেশ্যন বিলাক সলভ কৰো আমাক যেতিয়াই ডাইমেনৰ ওপৰত কুৱেশ্যন দিব কুৱেশ্যনৰ ল্যাঙ্গুৱেজত অলপমান খেলিব মানে কি ল্যাঙ্গুৱেজটো অলপমান ঘূৰাই পকাই দিব আমি অকল কুৱেশ্যন কেইটা জাস্ট চাই গৈছো অকল মুখস্থ ৰাখি পেলাই কৰিব নোৱাৰিম আমাৰ এই কনসেপ্টটো আহিব লাগিব প্ৰথম কথা এইখিনিতো জানিবই লাগিব যে আমি এলসিএম লব লাগে তাৰপিছত এই এলসিএম টো এইটোৰে হৰণ কৰিবা ইফালে এফিচিয়েন্সি ওলাব তাৰে পাছৰ ষ্টেপ কেইটাহে কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰিব কুৱেশ্যন চেঞ্জ হৈ থাকিলে বেলেগ বেলেগ ডাটা আহিব ওকে বাৰু নেক্সট এটা কুৱেশ্যনৰ ফালে আহিছো কেতিয়াবা এনেকুৱা কুৱেশ্যন আহিব a আৰু b এ লগ হৈ পেলাই এটা কাম কৰিছে 10 দিনত ঠিক আছে b আৰু c এ লগ হৈ পেলাই সেই একেটা কাম কৰিছে 20 দিনত ঠিক আছে তাৰপিছত আমাক কৈছে c অকলে কামটো কৰিলে কামটো 35 দিনত সম্পূৰ্ণ কৰে 35 days বা 30 days লৈ লোৱা এইটো লৈ লোৱা এইটো কমলাই দিয়া অলপমান 15 দিন আৰু এইটো লৈ লোৱা 30 days ঠিক আছে এইটো আমাক কুৱেশ্যন দি দিলে যে a অকলে a আৰু b দুয়ো লগ হৈ পেলাই এটা কাম কৰে 10 দিনত b আৰু c এ লগ হৈ পেলাই 15 দিনত কৰে লগতে আমাক কৈছে c অকলে কামটো কৰে 30 দিনত এতিয়া আমাক কুৱেশ্যন কৰিব যে a অকলে কামটো কিমান দিনত কৰিব a যদি অকলে কামটো কৰিলেহেঁতেন কিমান দিনত হ'ব যদি কুৱেশ্যন লিখিব বিচৰা এবাৰ আকৌ এবাৰ জনাই দিছো a আৰু b এ একেলগে এটা কাম 10 দিনত সম্পূৰ্ণ কৰে বি আৰু চি এ সেই একেটা কাম 15 দিনত সম্পূৰ্ণ কৰে চি এ অকলে কামটো 30 দিনত সম্পূৰ্ণ কৰে তেতিয়াহলে এ অকলে কামটো কিমান দিনত কৰিব ঠিক আছে ওকে তো এতিয়া যদি আমি চাও এই ডাটা যিখিনি আছে এই ডাটাখিনি আমি এলসিএম লবই লাগিব ন এইটো মানে বাউন্ড কৰিবই লাগিব এটা মানে আকৌ ভাবিব লগা নাই নেক্সট 10 3 গুণ 30 15 2 গুণ 30 আৰু 30 1 গুণ 30 আমাৰ এফিচিয়েন্সি ওলাই এটা ইয়াতে যদি মন কৰা তোমালোকে দেখিবা চি এ এদিনত কাম কৰে এখন কিন্তু চি আৰু বি এ যেতিয়া লগ হৈ কাম কৰে এদিনত কিমান কাম হৈছে দুখন মানে বি কিমানখন কাম কৰে কোৱাচোন বি কিমানখন কাম কৰে তো বি এ কাম কৰিব এখন হয় নে নাই বি কাম কৰিব এখন যদি চি এখন কৰে চিৰ লগত বি যোগ হৈ পেলাই 2 হৈছে মানে 1 + 1 2 তো মানে বি কাম কৰে এদিনত এখন গম পাই গলো বি যদি এখন কাম কৰে বি আৰু এ লগ হৈ পেলাই কিমান আছে 3 ন বি আৰু এ লগ হৈ পেলাই আছে 3 মানে এ কিমানখন কাম কৰে তো এ কাম কৰিব দুখন এতিয়া তোমালোকে চোৱাচোন a + b কিমান হ'ব 2 + 1 3 b + c কিমান হ'ব 1 + 1 2 মিলিছে নে গোটেইখিনি মিলিছে ন গোটেইখিনি মিলিছে আমি গম পাই গৈছো যে a এদিনত এইখিনি কাম কৰে আৰু এদিনত এটা মানুহে যিমান কাম কৰে সেইটো কি বুলি কয় এফিচিয়েন্সি এইটো হৈছে a ৰ এফিচিয়েন্সি এইটো b ৰ আৰু এইটো হৈছে c ৰ বাকি ইয়াতে যিখিনি ওলাই আছে 3 2 1 এইবিলাক কি হয় এইবিলাক হৈছে কম্বাইন এফিচিয়েন্সি মানে a আৰু b লগ হৈ পেলাই এইটো বি আৰু চি লগ হৈ পেলাই এইটো চিৰ অকলে এইটো হয় তো আমাক এতিয়া কৈছে যে এ অকলে কামটো কিমান দিনত কৰিব মানে আমি সময় উলিয়াব লাগে তো সময় ইকুৱেল টোটেল ওয়ার্ক 30 ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই আহিব আমাৰ ইয়াতে এ ৰ এফিচিয়েন্সিটো এ ৰ কাৰ্যক্ষমতা হৈছে 2 তো সেইকাৰণে আমি কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম তো ফাইনালি আমাৰ আনসাৰ আহি গ'ল 15 দিন 15 দিনত এ অকলে কামটো সম্পূৰ্ণ কৰিব দ্যাটস ইট হৈ গ'ল আমাৰ ফাইনাল আনসাৰ এইটোৱে ওকে এতিয়া মই তোমালোকৰ পৰা অকমান এজিউম কৰিছো তোমালোকে বুজি পালা তো তোমালোকক মই এটা কুৱেশ্যন দিব বিচাৰো ইয়াতে তোমালোকে এইটো কুৱেশ্যন ট্ৰাই কৰা আৰু বাকি যিবিলাক কুৱেশ্যন আহিব সেইটো আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম ঠিক আছে এ আৰু বি এ লগ হৈ পেলাই এটা কাম কৰা কুৱেশ্যন মই কৈ দিছো দিয়া মই লিখি নিদিও কুৱেশ্যন মই কৈ দিছো তোমালোকে লিখি লোৱাচোন এ অকলে এটা কাম 15 দিনত সম্পূৰ্ণ কৰে এ অকলে এটা কাম 15 দিনত সম্পূৰ্ণ কৰে বিৰ সহায়ত সেই একেটা কাম 8 দিনত সম্পূৰ্ণ হয় বিৰ সহায়ত সেই একেটা কাম 8 দিনত সম্পূৰ্ণ হয় তেতিয়াহলে এ
তেতিয়াহ'লে বি এ অকলে সেই কামটো কিমান দিনত কৰিব তেতিয়াহ'লে বি এ অকলে সেই কামটো কিমান দিনত কৰিব ঠিক আছে এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে মোক বাৰু মই কুৱেশ্যনটো ট্ৰাই কৰি মনত ৰাখিবলৈ আদাৰৱাইজ মই নেক্সট ক্লাছত মই এনচাৰটো কৈ দিম ঠিক আছে নহ'লে ট্ৰাই কৰিবা আৰু লগতে মই জনাই দিওঁ এটা কথা যদি কোনোবাই এই আমাৰ ক্লাছখিনি চাই আছে ৰেগুলাৰলি তোমালোকৰ কাৰণে এটা হোৱাটছএপ গ্ৰুপো বনোৱা আছে আৰু হোৱাটছএপ গ্ৰুপৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা ইমান দিন নাছিলে ৰিচেণ্টলি খোলা হৈছে তাত বেটছ সৈনিক বুলি বেটছ সৈনিক আমাৰ বেটছ সৈনিকটোৰ কথা মই আগতে জনাইছো চাগে ইয়াতে যিসকলে গম পায় এইটো বেটছ সৈনিক আমাৰ হয় কমপ্লিটলি পেইড বেটছ আছিলে এইটো কিন্তু বৰ্তমানৰ কাৰণে এটা ফ্ৰী হোৱাটছএপ গ্ৰুপো আছে ঠিক আছে তোমালোকে হোৱাটছএপ গ্ৰুপটো জইন কৰিব পাৰিবা হোৱাটছএপ গ্ৰুপৰ লিংক তলত আছে গ্ৰুপটো জইন কৰি ৰাখিবা তাতে কি কৰি আছো মই এই যিটো সম্পূৰ্ণ গণিতৰ এটা সিৰিজ ষ্টাৰ্ট হৈছে তাৰ প্ৰতিটো ক্লাছৰে লিংক বিলাক মই তাতে শ্বেয়াৰ কৰি আছো যেতিয়া ক্লাছ আপলোড হলেই যাতে তোমালোকে গম পোৱা আৰু সেইটো মানে গ্ৰুপটো ছেপাৰেট হ'ব এইটো অকল বেটছ সৈনিক মানে আছাম পুলিচৰ কাৰণে যিসকলে প্ৰিপেয়াৰ কৰি আছে অকল সিহঁতৰ কাৰণে গ্ৰুপটো জইন কৰি ৰাখা তাতে আমি অবভিয়াছলি প্ৰেক্টিছো কৰি থাকিম কেতিয়াবা কুৱেশ্যনো মই দি দিম তাতে এইবিলাক আমাৰ ক্লাছৰ ভিডিঅ'জ বিলাক যেতিয়া আপলোড হ'ব তেতিয়া ক্লাছৰ লিংকটো মই শ্বেয়াৰ কৰি দিম চ' তোমালোকে ইনষ্টেণ্টলি ভিডিঅ'টো চাব পাৰা তোমালোকে নোটছ বিলাক বনাব পাৰা যদি কিবা ডাউটছ থাকে তেতিয়া তোমালোকে মোক ডাউটছ বিলাকো জনাব পাৰিবা আৰু লগতে যিকোনো ধৰণৰ কিবা এডভাইচ থাকিলেও কিবা বোলে নতুন টপিকৰ ক্লাছ লাগে সেইবিলাক কথাও জনাব পাৰিবা লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ